হাজোৰ খুপনিকুছি মিলন চকত উত্তপ্ত পৰিস্থিতি ৰাইজৰ ৰোষত পৰিল হাজো আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰ্মন। হাজোৰ খুপনিকুছি মিলন চকত উত্তপ্ত পৰিৱেশ ৰাইজৰ ৰোষত পৰিল হাজো আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰ্মন। অবৈধভাৱে ধন সংগ্ৰহ কৰিবলৈ আহোঁতে বাহনসহ বন বিভাগৰ কৰ্মচাৰীক আবদ্ধ কৰিলে স্থানীয় ৰাইজে। অভিযোগ অনুসৰি প্ৰতিমাহে নৈ বালি খননৰ নামত অবৈধ ধন সংগ্ৰহ কৰি আহিছে হাজো আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰ্মনে। আজিও হাজো বুল্লুটোৰ মজিবুৰ আলী নামৰ ডাম্পাৰগৰাকীজনক খুপনিকুছি মিলন চকত ধন দাবী কৰে। মজিবুৰ আলীয়ে ধন দিবলৈ অমান্তি হোৱাত বন বিষয়া প্ৰাঞ্জল বৰ্মনে দাবী ধমকিয়ে ডাম্পাৰখন জব্দ কৰিবলৈ বিচাৰে। লগে লগে স্থানীয় ৰাইজে বন বিষয়াগৰাকীক উভতি ধৰি গাড়ীসহ আবদ্ধ কৰে। ডাম্পাৰগৰাকী মজিবুৰ আলীৰ অভিযোগ অনুসৰি বিগত বহুদিনৰ পৰা প্ৰতিমাহে বন বিষয়াগৰাকীয়ে বালি খননৰ বাবদ UPI যোগে ধন সংগ্ৰহ কৰি আহিছে। আনকি অবৈধ ধন সংগ্ৰহৰ বাবে বন বিষয়াগৰাকীয়ে ইন্টাজ আলী নামৰ এজন কৰ্মচাৰীও নিয়োগ কৰিছে। এই ইন্টাজ আলীয়ে বন বিষয়াগৰাকীৰ বাবে প্ৰতিমাহে ডাম্পাৰৰ পৰা ধন সংগ্ৰহ কৰি আহিছে। স্থানীয় ৰাইজে অতি শীঘ্ৰে এই দুৰ্নীতিগ্ৰস্ত বন বিষয়াগৰাকীক তদন্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। মই সমাধান জ্ঞাপন কৰিছোঁ। কথা হ'ল আমাৰ হাজো ফৰেষ্টাৰ যিটো ৰেঞ্জাৰ তেওঁ মাহিলী মোৰ তাৰ পৰা 3500 আৰু প্লাছ এনে টিউটিত আহিলে 1500, 500, 1000 এনেকৈ লৈ থাকে। এই মাটি কাটাৰ কাৰণে বালাহিলৰ কাৰণে ডাম্পাৰ হয়। তাৰপিছত টেক্স হিচাপত তাৰমানে তেওঁলোকে মেনেজ কৰি চলে। মই ঘূৰি চব একাউণ্টত পইচা দিওঁ। তেওঁৰ টেক্স চৰকাৰী টেক্স নহয়। তেওঁ এই পাৰ্চনেল টেক্স হিচাপত লৈ কিনে গাড়ীগিলা চলবা দিয়ে। আজিও 4খন গাড়ী চলি আছে, মোৰ এখন আৰু বেলেগৰ 3খন। এই 3খন গাড়ী যেতিয়া চলাই আছে তেতিয়া 2খন গাড়ী তেওঁলোকৰ সন্মুখেদি পাৰ হৈ আগত খালী কৰিছে। কৰাৰ পিছত মোৰখন আহি আছিল, আহি থকা অৱস্থাত মোৰখনৰ পিছে পিছে তেওঁলোকে আহি মই য'ত মাটি পেলাই আছোঁ তাতে আহি কিনে গাড়ীখন তেওঁলোকক মাটি লাগে। মই ক'লোঁ মইতো এতিয়া মাটি দিব নোৱাৰোঁ ছাৰ, আপুনি যাই থাকক, মই নেক্সট এক্টিভ দি দিম আপোনাক ছাৰ। মাটি লাগে বুলি কৈ 2 নম্বৰী কৰি তাৰমানে গাড়ীখন ৰেঞ্জাৰে হয় মাটি লাগে বুলি কৈ তাৰপৰাই মোক কৈছে গাড়ীখন লৈ ব'ল। মই কৈছোঁ ছাৰ মই পইচা লৈছোঁ, মইতো এতিয়া মাটি দিব নোৱাৰোঁ, গধূলি মানে মই দি দিম ছাৰ। তাৰপিছত তেওঁ কি কৰিলে, কৈছে নহয় তোমাৰ গাড়ীখন লাগিব মোক, তুমি চালান কাটা নাই নহয়। মই কৈছোঁ ছাৰ আপোনালোকৰ লগত মেনেজ কৰি চলি আছোঁ, অল প্ৰুফ আছে মোৰ। মই মাটি কাটাৰ লগে লগে আপোনালোকক একাউণ্টত পইচা দিওঁ। মাহে প্ৰত্যেক মাহে মই 5000, 3000, 3500 এনেকৈ দিয়ে থাকোঁ। গুগল পে' দিওঁ। দিয়াৰ পিছত তেওঁ কি মই আজি মোটামুটি 2 বছৰ হ'বই আৰু এনেকৈ এই ৰেঞ্জাৰটো বহুত তাৰমানে কি খালী পইচাৰে ঘৰে ঘৰে। প্ৰাঞ্জল বৰ্মন হয়, হাজো ৰেঞ্জাৰ আমাৰ হাজো ৰেঞ্জাৰ। আৰু ষ্টাফে আহি কিনে 500, 1000 এনেকৈ চাহ পানী খাব লৈ যায়। এইটো মানে মেনেজ কৰিয়ে চলি থাকোঁ, কি কৰিম, চালান তালান নাই। আজি তেওঁ গাড়ীখন নিবা আহি ইয়াতে গাড়ীখন ড্ৰাইভাৰক মাৰছে, গাড়ীখন এনে দৰ্জাখন সেই এনেকৈ ঢুকিয়াই দিছে, গাড়ীখন লৈ যাব লাগে। মই কৈছোঁ ছাৰ মই ইমান কষ্ট কৰি খাই আছোঁ, 3,66,000 টকা মই কিস্তি দিব পৰা নাই। ডাম্পাৰ, টাটা ডাম্পাৰ তে সেই দুখন চলিব দিছে, মোৰখন কিয় লাগে আপোনাক ছাৰ? সেইখিনি কোৱাতে মোকো মাৰিব আলছি, গাড়ীখন ওপৰত দি দিবা খুজিছিল। তাৰপৰা মই দুনিয়াৰ মানুহ চানুহ জমা হ'ল, সেনেকৈ ৰেঞ্জাৰে ইয়াতে পুলিচে আহি তেওঁক মানে আমি আপোনালোকক মাতছোঁ। আটক কৰিছিলে হয়, আটক কৰিছিলে। তাৰপিছত হাজো পুলিচে আহি কিনে তেওঁক উদ্ধাৰ কৰি লৈ যায়। প্ৰত্যেক মাহতে মোৰ হ'ল একদম ৰেকৰ্ড আছে। লগা হ'লে আপোনালোকৰ সাক্ষাৎকাৰত মই কৈছোঁ, লগা হ'লে মই গাড়ী বিক্ৰী কৰি দিম, কিন্তু গাড়ী নচলা। কিন্তু আপোনালোকে এই ব্যৱস্থাখিনি উচিত তদন্ত কৰি এই ৰেঞ্জাৰজনক যাতে উচিত শাস্তি পায় তাৰ কাৰণে আপোনালোকক মই ৰিকুৱেষ্ট কৰি আছোঁ। ৰেঞ্জাৰে নলয়, নাই চৰকাৰী ৰাজহ নহয়, তেওঁৰ পকেটত যায়। তেওঁ আৰু নিজে নলয়, তেওঁ এজন আমাৰ মুছলিম ল'ৰা আছে ইন্তাজ আলী, তেওঁৰ একাউণ্টত লয়, তেওঁক দায়িত্বটো দিছে। মই কৈছোঁ যে ছাৰ আপুনি লওক, তেওঁ নলয়। তেওঁ আমাৰ তাৰমানে কি ইন্তাজ আলী বুলি এজন আছে, তেওঁৰ একাউণ্টত লয়। ইন্তাজে এই আমাৰ ৰেঞ্জাৰৰে সৰু, তেওঁ ফৰেষ্টৰে, তেওঁ ফৰেষ্টাৰ। এই তাৰমানে পইচা নিপাইছে, মই পইচা নেদাওঁ, মইতো মাহিলী দিয়ে আছে, মই কিয় দিম আৰু পইচা? এইটো কাৰণে মোৰ ৰেকৰ্ড আছে, আপোনালোকক বাস্তৱ ৰেকৰ্ডটো দি দিম মই। মোৰ নাম মজিবৰ হয়, মজিবৰ আলী হয়। মই এইটো বুল্লুট বজাৰ, মিলন বজাৰ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।